যিহেতু গৌৰৱ ডাঙৰীয়া এজন আহোম জনগোষ্ঠীৰ ব্যক্তি, আহোম জনগোষ্ঠীৰ এজন সাংসদ, তেখেতক লৈ যথেষ্ট গৌৰৱান্বিত আহোম জনগোষ্ঠীৰ লোক। কিন্তু বিগত 6 মাহৰ আগৰ পৰাই তেখেতৰ ওপৰত পাকিস্তানৰ সন্দৰ্ভত লিংক থকা বা এজেণ্ট হিচাপে কাম কৰা যিটো অভিযোগ উঠি আহিছিল বা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ আনিছিল, সেই সন্দৰ্ভত আইনী প্ৰক্ৰিয়াই নিজৰ কাম কৰি আছে। কিন্তু আমি তেতিয়া আহ্বান জনাইছিলোঁ গগৈ ডাঙৰীয়া এখন সংবাদমেল যোগেদি টাইম ছাত্ৰ সন্থাই, যে যিহেতু ৰাইজে জানিব বিচাৰিছে এই কথাবিলাক কিমান দূৰ সত্য, গতিকে প্ৰকৃতপক্ষত কি হৈছে স্থিতি স্পষ্ট কৰিব লাগে তেখেতে বুলি ৰাইজক জনাব লাগে। আৰু যিহেতু ৰাইজে তেখেতক নিজৰ আপোন বুলি ভবাৰ কাৰণে তেখেতৰ প্ৰত্যুত্তৰ বিচাৰিছে বুলি আমি তেখেতক আহ্বান জনাইছিলোঁ। কিন্তু আহ্বান জনোৱাৰ পিছত তেখেতে এখন সংবাদমেল যোগে কথাবিলাক ক'লে যদিও কিন্তু প্ৰকৃত উত্তৰটো আমি নাপালোঁ। কিন্তু পৰহিদিনা দেখিবলৈ পালোঁ, দুদিনৰ আগত তেখেতে পুনৰ এখন সংবাদমেল আয়োজন কৰি তেখেতে গৌৰৱ গগৈ যিটো পাকিস্তান লিংক বা তেখেতে পাকিস্তানত থকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি অভিযোগ আনিছিলে তাৰ ওপৰত তেখেতে প্ৰত্যুত্তৰ দিছে। কিন্তু প্ৰত্যুত্তৰবিলাক কিন্তু প্ৰকৃতপক্ষত চালে বেৰে কোবাই দিয়া যেন অনুভৱ হৈছে আমি দেখিবলৈ পাইছোঁ। প্ৰকৃত উত্তৰ তেখেতে দিয়া নাই। আমি তেখেতক পুনৰবাৰ আহ্বান জনাব বিচাৰিছোঁ, যিহেতু তেখেতক লৈ গৌৰৱান্বিত এজন আহোম হিচাপে আমিও গৌৰৱ কৰোঁ, গতিকে তেখেতে প্ৰকৃতপক্ষত কথাবিলাক ক'ব লাগে যে ক'ত কেনেকৈ তেখেতে আছিলে। 10 দিনৰ কথা কোৱা হৈছে যে 10 দিন পাকিস্তানত আছিলে, তেখেতৰ সহধৰ্মিনীয়ে পাকিস্তানৰ পৰা দৰমহা লোৱাৰ কথা কৈছে। ক'ত কি হৈছে আইনী প্ৰক্ৰিয়া আইনৰ কাম হৈ থাকিব, কিন্তু তেখেতে প্ৰকৃতপক্ষত ৰাইজক এই কথাখিনি নিজৰ মুখেদি জনাই দিয়াৰ প্ৰয়োজন আছে। আৰু আমি ভাবোঁ যে ইয়াত জনাবলগীয়া জটিলতা কিবা আছে বুলি আমি ভবা নাই, কাৰণ তেখেতে সত্যত যদি আছে তেন্তে প্ৰকৃত কথাখিনি জনাই দিব লাগে। আৰু এনেদৰে যদি তেখেতে কথাবিলাক কৈ থাকে, চালে বেৰে কোবাই যদি কৈ থাকে, উত্তৰবিলাক যদি নিদিয়ে, ৰাজনীতি যদি তেখেতে কৰি থাকিব বিচাৰিছে, তেন্তে আমি ভাবিবলৈ বাধ্য হ'ম যে তেখেতে জনাব বিচৰা নাই। তেখেতে এনেকুৱা এটা পৰিৱেশ দেখুৱাইছে যেন তেখেতে পাকিস্তানৰ পৰা কথাবিলাক লুকুৱাব বিচাৰিছে, দুখী নেকি তেখেতে। এই কথাবিলাক কিন্তু ৰাইজে ভাবিবলৈ বাধ্য হৈছে। গতিকে সকলো ৰাইজে তেখেতক নিগেটিভ বুলি ভবাৰ আগতে, তেখেত যে দুখী বুলি সম্পূৰ্ণৰূপে ভাবি পোৱাৰ আগতে কথাবিলাক স্পষ্টভাৱে জনাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু দেশৰ নিৰাপত্তাৰ বিষয়ৰ লগত জড়িত বিষয়, গতিকে এই বিষয়বস্তুবিলাক সকলো সৰহ হৈ আছে, সকলোৱে জনাটো অধিকাৰ আছে আৰু তেখেতক কোৱাৰ কিন্তু এটা প্ৰয়োজন আছে বুলি ভাবোঁ। আৰু স্পষ্টভাৱে কওঁ যে এনেদৰে যদি তেখেতে ফালৰি কাটি গৈ থাকে, এদিন ৰাইজে এনেকৈ ভাবিবলৈ বাধ্য হ'ব যে তেখেতে পাকিস্তানত কাইলৈ তাৰিখত চিটিজেনশ্বিপ ল'বলৈ গৈ আছে নেকি, তেখেতে কথাবিলাক লুকুৱাই ৰাখিছে নেকি, এনেকুৱা ধৰণৰ কথাবিলাক যে চিন্তা চৰ্চা নকৰিব মানুহে তাৰ মানে নাই। চাওক, আমি এটা বিষয়বস্তু স্পষ্টভাৱে জনাব বিচাৰোঁ যে আইনৰ মেৰপেচৰ মাজত থাকি যিখিনি কৰিব লাগে তেখেতসকলে কৰি থাকিব, আইনী প্ৰক্ৰিয়া চলি থাকিব। কিন্তু আমি গৌৰৱ গগৈ বিষয়টোত আমি ৰাজনীতিকৰণ নিবিচাৰি এই বিষয়বস্তুত আমি তেখেতক যিহেতু আমি লৈ গৌৰৱ কৰোঁ যে গৌৰৱ গগৈ এজন আহোম জনগোষ্ঠীৰ ব্যক্তি, বলিষ্ঠ সাংসদ, গতিকে তেখেতৰ লগত পাকিস্তানৰ যি লিংক আহিছে বুলি উঠাব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰক লাগে বা অসমৰ অন্যান্য এজন ব্যক্তিয়ে কৰক বা যিকোনো সংস্থাই নকৰক কিয়, এই কথাবিলাক তেখেতে যিদৰে প্ৰত্যুত্তৰ দিব লাগিছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি কথা কৈছে সেই কথাখিনি প্ৰত্যুত্তৰ পুংখানুপুংখকৈ দিব লাগে। কাৰণ নিৰ্দোষী মানুহ এজনে কথা ক'বৰ কাৰণে কেতিয়াও ভয় নকৰে। মুখামুখিকৈ কথাখিনি পোনপটীয়াকৈ উত্তৰ দিয়াটো আমি কামনা কৰিছোঁ, ৰাইজেও তাকে কামনা কৰিছে। আমি সেইটোহে আহ্বান জনাইছোঁ। আমি ক'বলৈ যোৱা নাই যে তেখেতে দুখী আছে, তেখেত নিৰ্দোষী আছে, আমি ক'বলৈ যোৱা নাই। কৈছোঁ যে যিখিনি অভিযোগ উত্থাপন হৈছে এই অভিযোগখিনি কিন্তু পুংখানুপুংখভাৱে তেখেতে একেবাৰে নস্যাৎ কৰাটো আমি বিচাৰিছোঁ, আৰু ৰাইজে তাকে কামনা কৰিছে। ৰাইজৰ আশা পূৰণ কৰাটো তেখেতৰ দায়িত্ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।